এডুকেশ্যন টিকেশ্যন সকলোকে স্বাগতম জনাইছোঁ। শিক্ষা বিভাগৰ ফালৰ পৰা আহিছে এটা গুড নিউজ। এই গুড নিউজটো হ'ল যে আমাৰ যিহেতু আজি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শিক্ষকসকলৰ সৈতে এখন বৈঠকত মিলিত হৈ বিভিন্ন দিশত আলোচনা কৰে। মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে শিক্ষকসকলে আগবঢ়োৱা কথাখিনি মনোযোগেৰে শুনি কয় যে আৰ্জিত আৰু সাধাৰণ ছুটিৰ সম্পৰ্কে মানে CL আৰু যিটো EL আৰ্ণ লিভ আৰু যিটো কেজুৱেল লিভ তাৰে বিবেচনা কৰি কিনে চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিব। এতিয়া যিহেতু আমাৰ আৰ্ণ লিভটো শিক্ষকসকলৰ কম হৈ থকা বুলি দাবী কৰিছে আৰু তদুপৰি কিছুসংখ্যক শিক্ষকৰ গ্ৰেড পে বিষয়টোৰ সন্দৰ্ভতো গ্ৰেড পে যিহেতু আমাৰ গ্ৰেজুৱেটখিনিৰ 8,000 ওপৰত হ'ব লাগে, গতিকে তাৰে ওপৰতো আলোচনা কৰিছে। অতি শীঘ্ৰে ইয়াৰ প্ৰব্লেম ছল্ভ হ'ব। গতিকে ইয়াতে আলোচনাত মিলিত হোৱা এইকেইখন ফটো দেখিছে আপোনালোকে। লগতে ইয়াত দিয়া আছে যে HCM listened to several facts of their service conditions and after detailed discussions stated that the government will take a rational view regarding their earned and casual leave. On the matter of grade pay for a section of teachers, HCM asserted that the government will take an acceptable decision to help strengthen teaching environment in the state. গতিকে এইটো এটা গুড নিউজ আছিল। এতিয়া আৰ্ণ লিভ আৰু যিটো কেজুৱেল লিভ আৰু যিটো গ্ৰেড পে শিক্ষকৰ তাৰে ওপৰত এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হ'ব আপকামিং ডেইজ, আহিবলগীয়া দিনবোৰত। গতিকে সকলোৱে শ্বেয়াৰ কৰি দিব, লগতে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক। ধন্যবাদ, থেংক ইউ।